নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ এবিধ পিঠা ৰেচিপি লৈছোঁ আৰু এই পিঠাবিধ হ'ল কল পিঠা। মই ভীমকলৰে এই পিঠাবিধ বনাই দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু ঘৰত বহুত ভীমকল পকি আছে আৰু আপোনালোকে অৱশ্যে যিকোনো কলৰে এইবিধ পিঠা বনাব পাৰিব, কিন্তু মই ভীমকলৰে বনাই দেখুৱাবলৈ চেষ্টা কৰিম। পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। পিঠাবিধ বনাবলৈ মই ৰাতিপুৱাই যিহেতু পিঠাগুড়িখিনি মই অলপ বেছিকৈ ভাজি লৈছোঁ, সেইকাৰণে অলপ কোমল হ'বৰ কাৰণে কলকেইটা আগতে মাৰি থৈছিলোঁ। এইখিনিয়ে বনাই আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে মই কেনেকৈ কলটো চাচিছোঁ বা কেনেকৈ কলটো মই গুটিকেইটা চেকিছোঁ এই কথাটো আপোনালোকক দেখুৱাম। এয়া কল চাচা হৈ গ'ল। এতিয়া গুটিখিনি যিহেতু ওপৰত ৰৈ গৈছে, এই গুটিখিনি ছাইড কৰি তলৰ যিখিনি ওলাইছিল সেইখিনিৰে মই পিঠাৰ ৰেচিপিটো বনাবলৈ পুৱাৰ পৰা থৈ দিছিলোঁ। আৰু এই দুবিধ সামগ্ৰী হ'ল পিঠাগুড়ি, ভজা পিঠাগুড়িৰে যিহেতু মই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ। আৰু যিসকলৰ ঘৰত পিঠাগুড়ি যদি সহজতে নাপায়, আটাৰো কৰিব পাৰে। আটাটো ভাজি ল'ব লাগিব, নহ'লে এইবিধ পিঠা বনালে কেঁচা পিঠাগুড়ি বা কেঁচা আটাৰে বনালে অলপ আঠাজাতীয় হোৱাৰ কাৰণে বয়সীয়াল মানুহ বা সৰু ল'ৰা ছোৱালীক খাবৰ কাৰণে অলপ অসুবিধা হয়। সেইবাবে মই পিঠাগুড়িটো অলপ বেছিকৈ ভাজি দিছোঁ, যাতে খাবৰ কাৰণে সকলোৱে পাৰে। আৰু ইয়াত যিহেতু মই কোনো চেনি, গুড় বা কোনো ধৰণৰ বেলেগ সামগ্ৰী মিক্স কৰা নাই, সেইবাবে যিকোনো মানুহে এইবিধ পিঠা খাব পাৰে। বিশেষকৈ যিসকলৰ চুগাৰৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণেও এইবিধ পিঠা খুবেই উপকাৰী। আৰু এইটো পিঠা মই আইতাসকলৰ পৰা শিকিছিলোঁ। আমাৰ আইতা বৰমাসকলে এনেদৰে কলপিঠা বনাবলৈ শিকাইছিল। আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে মই জুইতে বেছিভাগ সামগ্ৰী বনাওঁ। কিন্তু সেইবুলি জুই জ্বলাবলৈ আমি গছ গছনি নাকাটোঁ। যোৱা ৰাতি ধুমুহাত যিবিলাক গছৰ ঠাল ঠেঙুলি ভাঙি পৰিছিলে, সেইখিনিহে মই পিঠা বনাবলৈ জ্বলাইছোঁ। এইধৰণে আটাৰ দৰে কলপিঠাখন বেলনাৰে বেলি দিয়া হৈছে। আৰু কলৰ লগত যিটো চুগাৰ, চেনি বা কোনো গুড় মিক্স কৰা নাই, কাৰণ কলৰ সোৱাদটো সকলোৰে বাবে উপযোগী। চেনি বা গুড় মিহলালে কিছুমান লোকে খাব নোৱাৰে। আমাৰ এইবিধ পিঠা সদায় বেছিকৈ বনাই থাকে আৰু তাক খাবলৈ সকলোৱে ভাল পায়। আবেলি চাহখিনি আমি প্ৰায় কলপিঠাৰেই খোৱা হয়। অকণমান কলপাতকেইখন আগতীয়াকৈ মই ধুই চাফা কৰি ৰ'দত শুকুৱাই দিছিলোঁ ৰাতিপুৱাৰ পৰা। তেতিয়াহে কলপাতকেইখন কোমল হৈ পৰে আৰু এনে বেনাৰে বেৰি দিলে ফালি নাযায় পাতকেইখন। সেইবাবে এই ব্যৱস্থা কৰা হয়। আজিকালি বজাৰত কলপাত কিনিবলৈ পোৱাই যায়। আমাৰ পিছে ঘৰত যথেষ্ট পৰিমাণৰ কলপাত আছে, ভীমকলো ঘৰতেই হোৱা। সেইবাবে ভাবিলোঁ কি আজি এটা কলপিঠাৰে ৰেচিপি বনাই দেখুৱাওঁ নেকি, এনে বুলি ভাবি আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াত কলপিঠা খাব পৰা হ'ল। আজি অলপ বেছিকৈ বনাইছোঁ, কাৰণ ওচৰৰ আইতা আৰু বোৱাৰী কেইজনী সদায় কৈ থাকে কলপিঠা বনাবলৈ। তেওঁলোকে আবেলি চাহৰ জুতি কলপিঠাৰে ৰুম বুলি ইতিমধ্যে ভিতৰত ৰৈয়ে আছে। খোৱা আইতা, অথনিৰ পৰা কলপিঠাৰে চাহ খাম বুলি ৰৈয়ে আছিলে নহয়। খাই কেনে জুতি পালে ক'বাচোন। বৰ ভাল লাগিছে আই। সেই আমাৰ বোৱাৰীবিলাকে আকৌ এইবিলাক নবনায়। সেই কিবা দোকানৰ পৰা ভুজিয়া, মিঠাই এইবিলাক আনি
এই আমাৰ আলহীবিলাকক চাহ দিয়ে। ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।